নমস্কাৰ মৰমৰ ছাত্ৰ ছাত্ৰীসকল, আজি আমি ষ্টাৰ্ট কৰিম ক্লাছ 10 মেথছৰ বহুপদ। আমি সেইদিনা 2.2 4লৈকে কৰিছিলোঁ। আজি আমি ষ্টাৰ্ট কৰিম 5, 6, 7, 8, 9, 10 আৰু কিমানলৈকে কৈছে যিকেইটা আছে। আমি গোটেইকেইটা কৰা সম্ভৱ নহয় এটা ভিডিঅ'ত, মানে দুটা ভিডিঅ' বনাই দিম। এটা ভিডিঅ'ত আজি যিমানখিনি পাৰোঁ সিমানখিনি কৰি দিম। ফাৰ্ষ্ট নম্বৰ চাওক, যদি এ মাইনাছ বি আৰু বি আৰু এ প্লাছ বি বহুপদটোৰ সিমান দিয়া আছে, তেন্তে সিহঁতৰ শূন্য হয়, তেন্তে সিহঁতৰ এ আৰু বিৰ মান ওলোৱা কৈছে। এইটো চোৱা কিন্তু হ'ব, সেইটো আমি কৰি আছে। ফাৰ্ষ্ট নম্বৰটো 2.2 শুনিবা। তাতে কিতাপ চাবা তোমালোকে। এৰ মান দিয়া আছে, 1, বিৰ মান দিয়া আছে, মই কিতাপ চাই লিখি আছোঁ। বিৰ মান দিয়া আছে -3, চিৰ মান দিয়া আছে -6 আৰু ডিৰ মান দিয়া আছে 8। এইখিনি আৰু সিহঁতে তিনিটা শূন্য দিছিল। শূন্য তিনিটা হৈছে এ মাইনাছ বি, এইটো যোগফল লিখিছে, যোগফলটো লিখিছে। আৰু এটা আছে এ প্লাছ আৰু এটা আছিলে এ প্লাছ বি কেলটো আমি কি জানো ফৰ্মুলা -b/a ন। এইখিনি বুজি চোৱাচোন, এ এটা আছে প্লাছ প্লাছ প্লাছ, এ কেইটা প্লাছ আছে? তিনিটা প্লাছ। এইখিনি এইটো বি মাইনাছ এইটো কেঞ্চেল, পিছে কি থাকিব? মাইনাছ বি মানে কিমান? -3 আকৌ -3 ন, মাইনাছ ফালৰ মাইনাছ আকৌ -3 ডিভাইডেড বাই 1। এ মানে কি 1। এটা চোন এইটোৰ ভিতৰত কিমানবাৰ? 3বাৰ। এইটো মাইনাছ প্লাছ হৈ যাব, 3 × 3 = 3, 3 কেঞ্চেল। ডেট মিনছ কিমান থাকিব কোৱা? এ = ন 1 গ'ল। এইখিনি গ'ল হেৰিৰ আলফা প্লাছ বিটা। এতিয়া আমি কি কৰিম? আলফা ইনটু বিটা কৰিম। এটা চোৱা, আলফা ইনটু বিটা কৰিম। আলফা মাইনাছ এ মাইনাছ বি ইনটু এ ইনটু কি হ'ব? এ ইনটু এ প্লাছ বি। এইখিনি ইকুৱেলটো কি তোমাৰ -d/a। এইটো ট্ৰিকাত আছে, সেইকাৰণে -d/a হৈ গ'ল। এইটো ব্ৰেকেট থাকি দিয়া। এ মানে কিমান আছে? 1 1 - 1 হৈ গ'ল। 1 - 1 - b ইনটু আকৌ 1 ইনটু 1 প্লাছ বি ইকুৱেল টু -d। d মানে কিমান জানা? 8/1 হৈ গ'ল। এইখিনি চোৱা, এতিয়া চোৱাচোন। এতিয়া আমি কি কৰিম? এতিয়া পূৰণ কৰিম। এতিয়া পূৰণ কৰি চোৱাচোন কিমান হ'ব। এইটোৰ লগত এইটো পূৰণ কৰি লিখোঁ 1 মাইনাছ বি হৈ গ'ল। এতিয়া এইটো থাকে, এইখিনি 1 প্লাছ বি ইকুৱেল টু কি হ'ব? এইটো কেঞ্চেল কৰি দিলে -8 ন। এতিয়া চোৱাচোন কিমান হ'ব। এইটো ফাউণ্ড কৰিছে 1² মাইনাছ b² ন ইকুৱেল টু -8। এতিয়া যোনটো প্লাছ আছে এইফালে লিখিব মাইনাছ কি -b² ইকুৱেল টু -8। আকৌ এইটো সেইফালে গ'লে -1 ন, পিছে কিমান হ'ব? -9 হয় ন। মাইনাছ কেঞ্চেল, কেঞ্চেল দিব পাৰিম নেকি? দিব পাৰিবা নেকি? তোমাৰ ইচ্ছা, দিব পাৰিবা, বাট এইটো -1 কেঞ্চেল কৰাৰ পিছত এতিয়া চোৱাচোন d² দেখি দিয়া d²। এতিয়া চোৱাচোন বি সিফালে বুলি ক'ব +1 √3 9 ন। এইটো 9ৰ হেৰি কি হ'ব? +3। এতিয়া চোৱাচোন ইয়াৰ মান ওলাইছে 1, আৰু বিৰ মান ওলাইছে কিমান? +-√3। ডেট মিনছ কি 3 ন। এইখিনি 3। এতিয়া চোৱাচোন এইটো ক'ত আছে? এৰ মান আছে 1, এইটো 1, এৰ মান 1 আৰু বিৰ মান √3। ডেট মিনছ এইটো ক'ত হ'ব? এইটো কোনটো হ'ব? অপশ্যন বি হৈ গ'ল। এইখিনি এবাৰ চাই লোৱা, এবাৰ স্ক্ৰীনশ্বট মাৰি ল'বা লাগিলে। হৈ গ'ল। এতিয়া 6 নম্বৰটো চোৱা। 6 নম্বৰটো তলৰ বিবৃতি দুটা, এটা উক্তি এ আৰু আনটো যুক্তি আৰ দি আছে। উক্তিটো চোৱা। উক্তি যদি আলফা আৰু বিটা বহুপদীয়টো হয়, ইমান দি আছে, তেতিয়া শূন্য দুটা হয় যাতে আলফা প্লাছ ইমান তেন্তে ইমান আৰু মান নিৰ্ণয় কৰা। এইটো দি আছে কি মান নিৰ্ণয় কৰা। এতিয়া চোৱা, আমি 6 নম্বৰটো কৰিম। 6 নম্বৰটো তোমালোকে কিতাপত চাবা। মই এৰ মান পাতিছোঁ, এৰ মান তোমাৰ হয়, এৰ মান হ'ব 1, বিৰ মান হ'ব চোৱা, বিৰ মান আছে -6 আৰু চিৰ মান আছে পি। এইখিনি এটা চোৱাচোন, আমি কি জানো? আলফা প্লাছ বিটা। আলফা প্লাছ বিটা মানে কি জানা? -b/a ন। এইখিনি চোৱা। এতিয়া বি মানে কিমান জানা? -6 এটা আকৌ -1 কি প্লাছ হ'ব। এতিয়া 1 হৈ গ'ল। এতিয়া চোৱা, পিছে এইটো কেঞ্চেল কৰিলে কিমান হ'ব? 6 ন। এইখিনি 6 আৰু এটা আছে আলফা ইনটু বিটা। এইখিনি মানে কিমান জানা? c/a
এ এটা চোৱা চি মানে কিমান আছে পি বাই 1 এইখিনি এটা এইটো কেঞ্চেল কৰি লিখো পি হৈ গ'ল এইখিনি এটা আলফা প্লাছ ওৱান আছে আৰু বিটা বনাইছে মানে এটা চাওকচোন সিহঁতে কিমান দিছে আলফা প্লাছ বিটা হোল স্কোয়ার মাইনাস টুয়াইস আলফা বিটা এখানে লিখে দিবা থেকে কি আছিল এটাকে আলফা প্লাস বিটা হোল স্কোয়ার মাইনাস 2 আলফা বিটা ইকুয়াল টু 40 না এটা আমি কি ওলাব লাগে পি মান ওলাব লাগে চোৱা এটা আলফা প্লাস বিটা মানে কিমান জানা 6 ন আলফা প্লাস বিটা মানে জানা 6 হোল স্কোয়ার মাইনাস 2 ইনটু এটা চোৱাচোন আলফা বিটা মানে কি জানা পি পিছে পি ইকুয়াল টু কিমান 40 ন এটি পূরণ করে কোন 36 মাইনাস 2 পি ন 2p ইকুয়াল টু 40 ন এই দুটো কোণ থেকে 2p হয় এটা সসিন প্লাস আছে বলা গেলে মাইনাস 2p ইকুয়াল টু কি হবে 40 মাইনাস 36 না এটা সসিন 2 মাইনাস 2p ইকুয়াল টু এটার পরে এটা বদলে সারি 2 এর ভিতর কোণ বাদি 2 এর ভিতর দুবার p ইকুয়াল টু মাইনাস 2 না তাহলে ফল মাইনাস 2 হয়ে গেল এটা p ইকুয়াল টু কি হবে মাইনাস 2 এটা সসিন কত আছে মাইনাস 2 টু ও 2 লগা দিছে ডাইরেক্ট আচ্ছা অংশ বসো পি এর মান একটু মাইনাস 1 দিছে নাকি খেয়াল মতে পি এর মান মাইনাস 1 দিছে না যদি পি এর মান মাইনাস 1 দিছে পিছে আমার তো পি এর মান মাইনাস 1 নাই সরাসরি আবার 2p 37 এই গেলে পি এর মান মাইনাস 1 হবে মাইনাস 1 তো হয় নাই সো হিয়ার তো সাইজে কিবা দিয়েছিল সো পি এর মান কিমান হ'ব মাইনাস 2 সেইখিনি আছে লাগিলে এবাৰ ভালকৈ চাই ল'বা আমি চোৱামতে এইটোৱে হয় এইখিনি আছে এইখিনি হা এইটো চোৱা এতিয়া আমি কোনটোখিনি এতিয়া আমি এইটো মানে সত্য পাইছো নে এইটো চাব দিছে ন শুদ্ধটোৰ বাছি লোৱা মানে ইফালে আছে এতিয়া চোৱাচোন এইটো কি কৰিছে এইটো 1 আছিল সিহঁতৰ মতে আছিল এইটো অশুদ্ধ মানে ফলছ অশুদ্ধ না এটা চোৱা যুক্তিটো চোৱা ax স্কয়ার প্লাস bx প্লাস c বর্গটোৰ সৈন্য দুটা যোগফলৰ পূৰণফল এইটো ইমান আৰু ইমান ক্ৰমে মাইনাস b বাই a আৰু c বাই a এইটো হ'ব লাগে এইটো আমি হয় ক্ৰমিক কাৰণ a মান কি আছে a মানে a দি আছে b মানে কিমান আছে b দি আছে আকৌ c মানে কিমান আছে c মানে c দি আছে এটা চোৱা তোমালোকে সমজ জানা এইটো যুক্তি হে এইটো a এইটো a আলফা প্লাস বিটা জানা তোমালোকে এটা চোৱাচোন আলফা প্লাস বিটা মানে কি জানা মাইনাস b বাই a হৈ গ'ল এইটো মাইনাস b বাই a ওলাইছে আৰু এটা আছে এটা তোমাৰ আলফা বিটা মানে কি জানা আলফা বিটা মানে কি c বাই a আছে এইটো শুদ্ধ এইটো ভুল এটা চোৱাচোন কত আছে এফালে একটা উক্তি a আৰু যুক্তি দুইটা শুদ্ধ কাৰণ এটা মান নহয় এইটো ভুল পাইছো উক্তি আৰু যুক্তি দুইটা শুদ্ধ কিন্তু বাক্য নহয় এইটো শুদ্ধ কাৰণ এইটো বাক্য পাইছো আমি তোমালোকে উক্তিয়ে শুদ্ধ বাট উক্তিটো শুদ্ধ আছিল উক্তিয়ে অশুদ্ধ আৰু যুক্তিটো শুদ্ধ ইয়েছ এইটো ৰাইট মানে আনসাৰ হ'ব ডি নম্বৰটো হৈ গ'ল এতিয়া তোমালোকে চোৱা 7 নম্বৰটো কৰিম স্তম্ভৰ লগত থকা বহুপদসমূহৰ লগত স্তম্ভটোৰ লগত শূন্য দুটা যোগফলৰ পূৰণফল নিৰ্ণয় কৰা বা আৰু মিলাব পিছে এইটো সেইখিনি হৈছে এবাৰ স্ক্ৰীনশ্বট মাৰি লোৱা এটা আমি কি কৰিম 7 নম্বৰটো কৰিম 7 নম্বৰটো ভাই 7 নম্বৰটো 7 নম্বৰ দুটা আছে তিনিটা আছে a দি আছে b দি আছে c দি আছে a স্কয়ার মাইনাস 7x এইটো এর মান 1 b মান মাইনাস 7 c মান 12 a ইকুয়াল টু 1 b ইকুয়াল টু মাইনাস 7 আৰু c ইকুয়াল টু 12 এটা চোৱাচোন তোমালোকে পূৰণফলৰ যোগফল লৈছে আলফা প্লাস কিব বিটা মাইনাস b বাই a এটা চোৱাচোন মাইনাস b কিমান আছে b কিমান আছে এইটো মাইনাস মাইনাস কি হ'ব 7 প্লাস 7 বাই a মানে কিমান আছে দ্যাট মিন্স এইটো কথা দিলে কৰিলে 7 কোনটোৰ লগত মিছে প্লাস 7 এড দুটাত আছে মানে সেইটো হ'ব হৈ গ'ল আলফা প্লাস বিটা আলফা ইনটু বিটা c বাই a এটা চোৱাচোন c মানে কিমান 12 বাই 1 দ্যাট মিন্স এইটো কথা লিখে দিছো 12 7 আৰু 12 কত আছে চোৱাচোন 7 আৰু 12 এইটো a হ্যাঁ এটা স্যার এইটো কি হ'ব এইটো ওলালে আৰু এটা বাকিটো ওলাব x স্কয়ার এইটো a minus 1 b minus a minus plus 7 আৰু c minus 2 ন জাস্ট আসুন এটা আমি ডাইরেক্ট এর আলফা প্লাস বিটা মাইনাস b বাই a
মাইনাছ বি বাই মানে 7 মাইনাছ হ'ব যে সেইকাৰণে হ'ব -7 ইকুৱেল টু এইটো হ'ব বি এইটো হ'ব বি চোৱা আৰু এই চি বাই মানে কি 12 এইটো আছে আৰু এইটো কি হ'ব চি এতিয়া চোৱাচোন এটো কিউ লগত মিলিছে কিউ লগত মিলিছে এইটো কিউ বি আৰ চি কিউ ৰ'বা চি পি ঠিক আছে এইটো অপশ্যন হ'ব অপশ্যন বিটো শুদ্ধ হৈ গ'ল এতিয়া চোৱা দুটা উক্তি তলত দিয়া হ'ল উক্তি ৰৈখিক মানে উক্তি 1 আৰু 2 কৈছে ৰৈখিক বহুপদ ৰাহি এটা লেখ এডাল সৰল ৰেখা মানে কি হৈছে ইয়াতে হৈছে সৰল ৰেখা হয় মানে এইটো কৈছে এতিয়া তোমালোকে চাচোন ৰৈখিক বহুপদ ৰাহিটো এটা সৰল ৰেখা এইটো সঁচা এইটো আমি জানো সঁচা সৰল মানে কি এনেকৈ কৈছে এক্স স্কোৱাৰটো নহয় কাৰণ ৰৈখিক মানে কি সৰল ৰেখা মানে কি এক্স স্কোৱাৰ নহ'ব x + 7 এনেকুৱা হ'ব পাৰে এইটো হ'ব এটা ৰৈখিক সমীকৰণ আৰু এইটো এৰ ওপৰত চোৱা নাই ডেট মিনছ কি সৰল ৰেখা আৰু এইটো সত্য আৰু এটা চোৱা কি হৈছে এটা বহুপদৰ চলক হৰ হিচাপে নাথাকে এটা চলকত হৰ হিচাপে নাথাকে হয় এটা চলকত মানে কি এটা বহুপদৰ চলক হৰ হিচাপে নাথাকে এইটো সঁচা এইটো সত্য এইটো নাথাকে পিছে কি হ'ব অপশ্যন দুইটা সত্য এইটো হ'ব আঁতৰ 1 নম্বৰটো হ'ব চাওকচোন যদি বহুপদ থাকে বহুপদটো এনেকৈ এক্স স্কোৱাৰ প্লাছ 2x + 7 এনেকুৱা থাকে বাট তলত হৰ আছে নেকি হৰ মানে এক্স চলক আছে নেকি চলক মানে কি এক্স ৱাই জেড গ'লো এইটো নহয় পিছে এইটো সত্য হৈছে সেইকাৰণে 9 নম্বৰটো চোৱা যদি পি স্কোৱাৰ 32/50 তেন্তে পিৰ মান নিৰ্ণয় কৰা এতিয়া আমি কি কৰিম পিৰ মান নিৰ্ণয় কৰিম এইটো 8 নম্বৰটো গুচি গৈছে 8 নম্বৰটো গুচি গৈছে 9 নম্বৰটো গুচি 8 কি হ'ব 1 নম্বৰটো এতিয়া 9 নম্বৰটো চোৱা 9 নম্বৰটো পি স্কোৱাৰ কি হৈছে 32/50 এতিয়া চোৱাচোন এইটো আমি কটাকটি কৰিম 2 ইয়াৰ ভিতৰত 25 বাৰ 2 ইয়াৰ ভিতৰত 16 ন পিছে পি স্কোৱাৰ কিমান হ'ব পি স্কোৱাৰ 16/25 ন এইটো স্কোৱাৰটি হ'লে কি হ'ব পি প্লাছ মাইনাছ ৰুট ওভাৰ 16/25 ডেট মিনছ এইটো কিমান হ'ব ডেট মিনছ 16 বৰ্গ কিমান 4/5 এইটো প্লাছ মাইনাছ কৰিব ন এইখিনি এতিয়া চোৱাচোন এইটো কি হ'ব ইয়াত কি আছে এটা অখণ্ড সংখ্যাটো নহয় এইটোতো অখণ্ড সংখ্যা নহয় ন অখণ্ড সংখ্যা কেতিয়াও অখণ্ড সংখ্যা কেতিয়াও p/q আকৃতিত হ'ব নোৱাৰে ডেট মিনছ এইটো নহ'ব এইটোত আছে ডেট মিনছ p/q আকৃতিত এইটো নহয় বেছিটো অখণ্ড সংখ্যা নহয় তাৰপিছত এটা পৰিমেয় সংখ্যা হ'বলৈ গ'লে p/q আকৃতিত প্ৰকাশ কৰিব লাগিব ইয়াত p/q আকৃতি আছে সেইকাৰণে কি এইটো ৰাইট ডেট মিনছ কি হ'ব এতিয়া এটা পৰিমেয় সংখ্যা হ'ব হৈছে এটা অপৰিমেয় সংখ্যাটো কেতিয়াও নহয় অপৰিমেয় সংখ্যা ডেট মিনছ √3 আকৌ √2 হ'ব √5 হ'ব এইবোৰ হৈছে পৰিমেয় সংখ্যা এটা বাস্তৱ সংখ্যা সকলো পৰিমেয় সংখ্যা বাস্তৱ সংখ্যা বুলি কোৱা হয় এইটো শুদ্ধ এইটো ক'ত আছে 3 আৰু 4 এইটো দুইটা এইটো হ'ব 1 নম্বৰ হৈ গ'ল এইটো 1 নম্বৰ বুজিছে এইখিনি আছে আৰু চোৱা এতিয়া আমি কোনটো কৰিম 10 নম্বৰটো এবাৰ চাই লওঁ এইখিনি হ'লে ক'বা হৈছে এইখিনি এতিয়া চোৱা 10 নম্বৰটো যদি কৈছে যদি x³ + ax² + bx = a + 6 + c বহুপদটো শূন্য এটা -1 হয় তেন্তে আনটো এটা পূৰণ ফল হ'ব এইটো হ'ব লাগে মানে কোনটো হ'ব লাগে এটা আমি নাজানো এতিয়া আমি ওলাম এইটো আছিল 10 নম্বৰটো চোৱা ফাৰ্ষ্টত আছিল x³ কেইটা চোৱা x³ + ax² + bx + c এইটো দি আছে এইটো শূন্য এটা দি আছিল এতিয়া কৈছে এটা শূন্য দি আছে x সাপোজ x = -1 x = -1 হা x = -1 হ্যাঁ এটা দেখুন x = -1 দিলে এটা কি বস্তু আমাদের -1 cube plus a into x 1 square plus b into -1
আকৌ প্লাছ চি ন এইটো হ'ব লাগে এটা সেকন্ড মাইনাছ 1 হ'ব প্লাছ 1 হ'ব এইটো প্লাছ হ'ব কাৰণ নিশ্চয় যাব প্লাছ এ মাইনাছ কিউ মাইনাছ ডি আকৌ প্লাছ চি এইখিনি হ'ব লাগে এটা চোৱা এইটা আমি কি জানো মানে পূৰণফল কৈছে সিহঁতক অন্য দুটাৰ পূৰণফল হ'ব মানে এটা আমি পূৰণফল মানিছোঁ আলফা বিটা আৰু এটা কিউ গামা আৰু এটা গামা কাৰণ তিনিটা আছে যে আলফা গামা আৰু বিটা ইকুৱেল টু এটা আমি কি নাই পূৰণফল মানে কি জানো পূৰণফল মানে কি মাইনাছ ডি বাই এ মাইনাছ ডি বাই এ বেছতো আলফা টু দি আছে সাপোজ আলফা টু দি আছে মাইনাছ 1 ইনটু বিটা बीटा गामा इक्वल टू क्या बीटा गामा इक्वल टू माइनस डी माने क्या होना है सर माइनस सी डिवाइडेड बाय ए माने क्या होना है 1 ए माने क्या होना होगा ए माने हो बोला क्या 1 ना ए माने 1 माने यार आगे करना है ये तो ये तो लो तो ये तो इक्वल टू बीटा गामा इक्वल टू ये बोले माइनस 1 टू माइनस 1 तलते बोलो प्रोन আছে এবারে তো এটা 1 মাইনাস c ডিভাইডেড বাই মাইনাস 1 এটা ক্যান্সেল এটা 1 হলো মানে এটা 1 দ্যাট মিন্স c ইকুয়াল কি যাব c এটা শুধু বিটা গামা ইকুয়াল টু কলম হেটো হয়েছে বিটা গামা ইকুয়াল টু c নো এটা সব এটা কি বলে কে এটা সব ইকুয়াল টু এইখিনি একটা আকৌ প্রুফ কৰিম আলফা বিটা এইটো গামা হ্যাঁ এইটো আলফা ইকুয়াল টু মানে ডি বাই এ আচ্ছা এত কি আছে হয় এটা মানে চোৱা কি হ'ব এইখিনি মানে কি 1 ন পিছে এইটো কি হ'ব बीटा ये बोले क्या ये लिखिब 1 ना ये सी ये सर ये बीटा माने कि बी माइनस गामा माने कि बुझा बुझे 1 माइनस ए और ये क्यू प्लस 1 ये ना प्लस 1 এখানে आंसर এইখিনি কথা আছে স্যার এইখিনি কথা আছে এখানে আছে মাইনাস ডি প্লাস এ সি এখানে আছে বুঝে এইটো आंसर है 2 নম্বর এটা আমি নেক্সট করে একবার স্ক্রিনশট মারিলাম এতে আমি 9 নম্বরটা করিম 11 নম্বরটা করিম 11 নম্বরটা সর আর কেটা বাস একটু কালি করে দেব লাগিব আজি আর এটা লাস্ট করে দিম আর করে থাকো তোমারটা করে দিও আলফা আর বিটা দিগাত বহুত দি আছে ইমান আর ইমান শূন্য দুটা আছে যদি ইমান আর ইমান হয় তেন্তে আমার ইয়ার মানে বলা লাগে 2 নম্বরটা বলতে 11 নম্বর এটা সব আলফা আর বিটা দিয়া আছে কিটা আছে ফার্স্টত এইটো দি আছে ইকুয়েশন x² - 6x + a এইটো দি আছে এইটাকে আমি কি বহুপদ নির্ণয় কৰিব লাগে আমাৰ কি কৰিব লাগে বহুপদ নির্ণয় কৰিব লাগে আমি বহুপদটো নির্ণয় কৰিম বহুপদ নহয় এইটো সরি অন্য দুটা হয় তেন্তে এইটো দি আছে তেন্তে আমাৰ নির্ণয় কৰা হ'ব এইটো সব এটা আমি ফর্মুলা কি জানো কোৱা এইটো এর মান জানো 1 বি মান জানো -6 আৰু সি মান জানো a হলো আলফা প্লাস বিটা মানে কি জানো -b বাই a -b মানে কি আছে -6 -6 কি হবে +6 বাই a মানে কি 1 দ্যাট মিন্স কি হবে 6 হলো এই জন্যটা হল আর এটা আলফা বিটা তো আলফা বিটা মানে কি জানো c বাই a a মানে কি জানো c মানে কি জানো a বাই 1 দ্যাট মিন্স কি হবে 2 a এটা সব ইয়াতে কি ধরনের মধ্যে কি দিছিল ইয়াতে কিতার মধ্যে দেওয়া আছে যদি 3 আলফা প্লাস 2 বিটা ইকুয়াল টু 20 হয় এটা দিছে আমি এটা করিম হ্যাঁ সো 3 আলফা প্লাস 1 जैसे को 2 बीटा इक्वल टू 20 এটা আমি এটা সমাধান করি সো কি এত কিবা কমন না है কমন তো না है না কমন আইব নেকি চোৱাচোন আচ্ছা
3 ইন্টু আলফা হৈ গ'ল -20 এইটো 2 দি আছোঁ ন এইটো চাগে 3 হ'ব লাগিছিল বাট সিহঁতে দি আছে যদি দিছে সেইটো আমি গম নাপাওঁ তাৰপিছত কি হ'ব লাগে ইমান হয় এক ছেকেণ্ড ৰ'বা মই অংকটো কৰিম এতিয়া তোমালোকে চোৱা কি হ'ব ইয়াত কমন নাহে কি কমন লোৱা দুইটা কমন লোৱা আলফা প্লাছ জিটা ইকুৱেল টু ইয়াত কিমান হ'ব 2 থাকিব ন ইকুৱেল টু কিমান হ'ব 20 এতিয়া চোৱা 3 ইন্টু এইখিনি মানে কিমান জানে এইখিনি মানে কিমান জানা এইখিনি সেইটো নাম দিব এইখিনি মানে কিমান জানা 6 ইন্টু কি হ'ব 2 ইকুৱেল টু ইমান ন এতিয়া চোৱা পিছে কিমান হ'ব লাগে কোৱা হৈ গ'ল এটা লাইন শর্ট করেছো একটু লোক লাগিছে এক সেকেন্ড হ'ব এইটো মই কৰি দিছোঁ ইয়াতে এইটো লাইনৰ পিছত এইটো হ'ব এইটো লাইনটো মই লিখাই প্লাছ হ'ব আলফা বিটা ইকুৱেল টু 20 ইয়াতো লিখিবা আলফা বিটা ইকুৱেল টু 20 ইয়াত হ'ব এইটো পইণ্টটো লিখিব নহ'ব 18 দুগুণ 36 ন প্লাছ হ'ব আলফা বিটা ইকুৱেল টু 20 এতিয়া চোৱাচোন এইটো কিমান লাগে লিখিব মাইনাছ হ'ব ন মাইনাছ কিমান লাগে কোৱা আৰু এইখিনি মানে কিমান জানে এইখিনি মানে জানে এ ৰাখি দিয়া 20 মাইনাছ 36 ন এইটোৰ পৰা এইটো বাদ দিলে কিমান আছে এ ইকুৱেল টু -16 এইটো ফুল -16টো ক'ত আছে চোৱা -16 আছে নেকি -16 আছে এইটো হ'ব এইটো -16 এইখিনি ডি নম্বৰটো হয় ডি নম্বৰটো অপশ্যন ডি নম্বৰটো পিছে আজি এইখিনি লৈ থাকক অহাকালি আমি এইটো এইখিনি কৰিম হা থেংক ইউ ছ' মাছ